মোৰ নাম পপী বৰা, মোৰ ঘৰ দেৰগাঁও ভকতীয়াত। এতিয়া মই বৰ্তমান লুপাছ শ্বৰ্ট ফৰ্মত SLE বুলি কয় এই ৰোগটোত আক্ৰান্ত হৈ আছো। এই ৰোগটো কি সমস্যা হয় কওকচোন? লিভাৰ, কিডনী, লাঞ্চত আৰু চুলি এইবিলাকত মানে এটেক কৰে আৰু চুলিবিলাক সৰি যায়, তেজটো কমি কমি আহে আৰু প্ৰটিন গৈ থাকে গাত। সেইবিলাক সমস্যাই মানে দেখা দিয়ে। এই ভৰি জইন দুটা মানে মোৰ ভৰি বিষ, দুৰ্বল হৈ গৈছো আৰু খোজো কাঢ়িব পৰা নাই। মাহঁতৰ সহায় নোলোৱাকে নোৱাৰো খোজ কাঢ়িব। 3-4 বছৰ হৈ গ'ল। ডিব্ৰুগড়। এইটো ক্লিয়াৰ হৈ নাযায়, দৰৱেহে নিয়ন্ত্ৰণ কৰি ৰাখিব। নিয়ন্ত্ৰণ কৰি থাকিব লাগিব। হয়। আপুনি প্ৰতি মাহে বা প্ৰতি সপ্তাহে দৰৱ খাই থাকিব লাগিব। হয়, ৰেগুলাৰ দৰৱ খাই থাকিব লাগিব। এতিয়া বহুতখিনি পইচা প্ৰয়োজন হৈছে। এতিয়া কালিলৈ মোৰ অপাৰেশ্যন এটা হ'ব, ইমিডিয়েটলি এইটো কৰিবই লাগে, নহ'লে বহুত ডাঙৰ এটা অপাৰেশ্যন হ'ব বুলি ডক্টৰে কৈছে। এতিয়া হাতত এটকাও নাইয়ে, কিনো কৰিম একো ভাবিয়ে পোৱা নাই। কেনেকে যাব এতিয়া কেনেকে যাম একো উপায় পোৱা নাই, মানে হাতত পইচা নাই। তেখেতলৈ এটাই অনুৰোধ, আমাৰ দেৰগাঁৱৰ ৰাইজবাসীলৈও এটাই অনুৰোধ জনাইছো যেন মোক সহায় কৰে। ৰাইজবাসীলৈও এটাই অনুৰোধ, মোক যেন 2 পইচা দি পেলাই সহায় কৰিব পাৰে। অনুৰোধ জনাইছো। মোৰ নাম ৰবীন বৰা, মোৰ ভকতীয়া গাঁৱত ঘৰ দেৰগাঁও। ছোৱালীৰ নাম পপী বৰা। তাই কি হৈছে? তাই থাইৰয়ড হৈ পেলাই লুপাছ গ'ল। এতিয়া 4 বছৰমান হ'ল। চিকিৎসা মই ডেইলি হাজিৰা কৰি ডেইলি হেৰি কৰি আছো। এতিয়া মাহে 2 মাহৰ মূৰত, মাহৰ মূৰত তেনেকে ডক্টৰ বুলি চলা মানে এতিয়া মই তাইক ট্ৰিটমেণ্ট কৰিম। সেইটো কাৰণে মই ৰাইজলৈ অনুৰোধ কৰিছো, হিমন্ত শৰ্মা ডাঙৰীয়াকো অনুৰোধ কৰিছো যাতে মোক অকণ সহায় কৰে আৰু উপায় নাইকিয়া হৈছে। এতিয়া অপাৰেশ্যন আছে কাইলৈ, এতিয়া অপাৰেশ্যন কৰিব গ'লে মোৰ পইচা পাতি এটকা নাই, মোৰ পাগল। তেখেতে তেনেকে মই নাই কৰা। অনুৰোধহে জনাইছো আৰু মানে যাতে সহায় কৰে। কি কৰিম ন, বেয়াও লাগিছে, এতিয়া কি কৰিম একো ক'বলৈ নাই। এতিয়া 4-5 বছৰ হ'ল মোৰ ছোৱালীজনী লুপাছ বেমাৰত হেৰি হৈ আছে। এতিয়া মানে কাইলৈ এটা অপাৰেশ্যন কৰিব লাগে, পইচা এটকাও হাতত নাই। দেৰগাঁওবাসী ৰাইজলৈ মই অনুৰোধ জনাইছো যে মোক পইচা কেইটকামান দি ছোৱালীজনী উদ্ধাৰ কৰে যেন। মুখ্যমন্ত্ৰী ডাঙৰীয়াকো অনুৰোধ জনাইছো। দিন হাজিৰা, যেন তেনে পৰিয়ালটো চলি আছো। 2 মাহ 1.5 মাহৰ মূৰে ছোৱালীজনী ডিব্ৰুগড়লৈ নিয়ে থাকিব লাগে। তাই টেষ্ট কৰি থাকিলেহে তাৰমানে চিন্তাটো আমাৰ হেৰি হয়, ভাল হৈ নাযায়টো। সেইটো কাৰণে বেয়া লাগিছে। উঠি অহা ছোৱালী, বয়সো কম হৈ আছে, 21 বছৰ। গৰু, গাহৰি, হাঁহ, ছাগলী, কুকুৰা আদিৰ বাবে জনপ্ৰিয় দানাৰ নামটোৱেই হ'ল বিয়ম। বিয়ম এই অসমৰ উদ্যোগ, গতিকে বিতৰকসকলে অতি শীঘ্ৰেই বিয়ম উদ্যোগৰ লগত যোগাযোগ কৰক।